Hello everyone. So আজিৰ এই ভিডিঅ'টোত তোমালোকক মই ক্লাছ 10 তোমালোকৰ চেপ্টাৰ নম্বৰ 10 বিজ্ঞানৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 10 যোনটো লাইট ৰিফ্লেকশন আৰু ৰিফ্ৰেকশন এই চেপ্টাৰটো মই অলৰেডি ষ্টাৰ্ট কৰিছো আজি এটো সেকেন্ড পাৰ্ট হয় পাৰ্ট 2 হয় কোনোবাই যদি ফাৰ্স্ট পাৰ্টটো চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া থাকিব তোমালোকে গৈ ফাৰ্স্টতে পাৰ্ট 1 টো চাই লোৱা তাৰ পিছতে এটো চাবা কাৰণ হেখিনি আমি বেসিকখিনি ডিসকাস কৰিলো অলৰেডি তাৰ পিছত এখিনি চালে বুজিবা আৰু এটো ইংলিশ মিডিয়াম ষ্টুডেন্ট সকলৰ বাবে হয় অসমীয়া মিডিয়াম ষ্টুডেন্টৰ বাবে এই চেপ্টাৰটো মই অলৰেডি দিয়া আছে তোমালোকে কোড পাবা ডেসক্ৰিপচনত লিংক দিয়া আছে অসমীয়া মিডিয়ামৰ বাবে হে তোমালোকে হেখিনি চাবা গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰিছো আৰু যি ইম্পৰ্টেন্ট বস্তু কম তোমালোকে নোট কৰি যাবা ফাৰ্ষ্টতে আমি জানিব লাগিব যে ইমেজ আজি আমি ইমেজ ফৰ্ম হোৱা বিষয়ে ডিসকাস কৰিম দুটা টাইপৰ আমি মিৰৰ পাইছিলো এদিনা কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ এই দুইটা মিৰৰত ইমেজ কেনেকৈ ফৰ্ম হয় তাৰ কিছুমান ৰুল আছে চাৰিটা মেইন ৰুল আছে সেই ৰুল কেইটা আমি ফাৰ্স্ট জানিব লাগিব এটা ফাৰ্স্ট ৰুলটোৱে কি কৈছে চোৱা মই ধুনিয়াকৈ বুজাই দিম ফাৰ্স্টতে কি লিখা আছে এটো কৈ দিম a ray parallel to the principal axis after reflection will pass through principal focus in case of concave mirror এখিনলৈকে ফাৰ্স্ট বুজি লওঁ প্ৰিন্সিপাল এক্সিস মানে এইডাল আমি ধৰা কনকেভ মিৰৰ এখন আঁকি ললো কনকেভ মিৰৰ এনেকুৱা আছিল এখন কনকেভ মিৰৰ প্ৰিন্সিপাল এক্সিস মানে এই এক্সিস ডাল এইডাল এটা এখিতে কি থাকে এটো p ফৰ পোল আছিল এদিনা পঢ়াইছো মাজত থাকে f মানে ফোকাস আছিল আৰু এফালে থাকে c মানে আছিল সেন্টাৰ অফ কাৰ্ভেচাৰ অলৰেডি পঢ়োৱা আছে এতিয়া প্ৰিন্সিপাল এক্সিস মানে এইডাল এক্সিস এটা এইডাল এক্সিসৰ প্যাৰেলালত জিয়ে ৰে আহে যেনেকৈ ৰে আহে প্যাৰেলালত আহিলে হল সেই ৰেডাল আফটাৰ ৰিফ্লেকশন কোনফালে যাব ফোকাসটোৰ মাজে গুচি যাব এইটো ফোকাস যে আছে এটোৰ মাজে গুচি যাব তেনেকৈ ঠিক তেনেকৈ এডালো প্যাৰেলাল আহিছে প্যাৰেলাল আহিলে ক'ত যায় ফোকাসৰ মাজে গুচি যায় মন থাকিব এই ৰুল কেইটা তোমালোকে লিখি যোৱা প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালত আহা যিমানে ৰে নাহক সদায় ৰিফ্লেকশনৰ পিছত ফোকাসৰ মাজে গুচি যায় তেনেকুৱা হৈ গল তাৰ পিছতে কি কৈছে ইয়াৰ পিছত or appear to diverge from principal focus in case of a concave mirror concave mirror ক্ষেত্ৰত কি হয় কৈছে concave mirror মানে এনেকুৱা আছিল উল্টা আগৰটো concave আছিল এটো কি হল convex এটো convex mirror principal axis এফালে থাকে এটো p মাজত f আৰু এফালে c center of curvature এটা কি কৈছে ইয়াত ৰেটো সদায় এফালৰ পৰা আহিব ৰেটো সদায় বাও ফালৰ পৰা আহিব মানে যোনটো ইনসিডেন্ট ৰে হেতু সদায় লেফট সাইডৰ পৰা আহিব ইয়াত কি কৈছে ইয়াত যদি এনেকে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালত আহে এনেকে এটো কি হয় জানেনে এটো এনেকে এফালে গুচি না যায় এটো এফালে আহিব আৰু কি হৈছে appear to be diverged from focus ইয়াত লিখা আছে মানে ফোকাসৰ পৰা ওলাই যোৱা যেন লাগে মানে ফোকাসটো যদি আমি এনেকে দিও এটো মানে এনেকে যাব ৰেডাল এনেকে আহিব আৰু এনেকে গুচি যাব আৰু ৰিফ্লেক্টেড ৰেডাল এনেকুৱা লাগে যেন ফোকাসটোৰ পৰা ওলাই গৈছে তেনেকুৱা লাগে মানে বহাই দিলে তেনেকুৱা হয় ঠিক তেনেকৈ এটো এফালে আহিছে ন এটো এনেকে গুচি যাব বলা আৰু এটো মানে ফোকাসটোৰ পৰা ওলাই যোৱা যেন লাগে তেনেকুৱা হয় কনভেক্স মিৰৰৰ ক্ষেত্ৰত কনকেভ মিৰৰৰ ক্ষেত্ৰতো ডাইৰেক্ট হয় আৰু এটো ফোকাসটোৰ পৰা ওলাই যোৱা যেন লাগে সো ফাৰ্স্ট পইণ্টটো বুজি পালা নেক্সট পইণ্টটো চাও এতিয়া নেক্সট পইণ্টটো কি কৈছে a ray passing through the principal focus of a concave mirror or a ray which is directed towards the principal focus of a convex mirror after reflection will emerge parallel to the principal axis মানে এটো কি কৈছে চোৱা ফাৰ্স্ট আমি কনকেভ মিৰৰৰ কাৰণে চাম কনকেভ মিৰৰ এনেকে হ'ব তো p এটো f এটো c হল ইয়াত কি কৈছে যদি ইনসিডেন্ট ৰেডাল ফোকাসৰ মাজেৰে যায় মানে ইনসিডেন্ট ৰেডাল ধৰা এনেকে গৈছে ফোকাসৰ মাজেৰে ইনসিডেন্ট হৈছে গৈ পেলাই তেতিয়া ৰিফ্লেক্টেড ৰেডাল কি হ'ব জানানে এই প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালত গুচি যাব এনেকে আগৰটো উল্টা আছিল আগৰটো কি আছিল ইয়াৰ প্যাৰেলালত আহে ৰিফ্লেকশনৰ পিছত এনেকে গুচি যায় ইয়াত আকৌ এই ইয়াৰ মাজেৰে যায় ফোকাসৰ মাজেৰে ৰিফ্লেকশনৰ পিছত প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল গুচি যায় আগল মানে দুইটা অলমোস্ট সিমিলাৰ হয় ঠিক তেনেকে কনভেক্স মিৰৰৰ ক্ষেত্ৰত কি হয় এটা কনভেক্স মিৰৰ এটো p মাজত f এটো c ইয়াত কি হয় জানানে ইয়াত ৰেডাল এনেকে আহে যেন বহাই দিলে ফোকাসত লাগি যাবগে তেনেকুৱাকে ৰেডাল আহে ইনসিডেন্ট ৰে আৰু
ৰিফ্লেকশ্যনৰ পিছত কি হয় সমান্তৰাল হৈ গুচি যায় পেৰেলেল এনেকৈ সেইটোৱে বস্তু মানে কনভেক্স মিৰৰ ক্ষেত্ৰত বস্তুটো এপিয়াৰ হৈ থাকে হয় বুলি ইয়াত যেনেকৈ ৰেডাল ইফালে আহিছে ফ'কাছৰ মাজে যাব যেন লাগে সেই ৰেডাল ৰিফ্লেকশ্যনৰ পিছত চিধাকৈ গুচি যায় এনেকৈ পেৰেলেল হৈ পেলাই দুইটা অলমষ্ট একেই এই দুইটা তেনেকুৱা হয় এইটো হ'ল ছেকেণ্ড ৰুল থাৰ্ড ৰুলটো যাওঁ থাৰ্ড ৰুলটো একদম সহজ হয় কি কৈছে ফাৰ্ষ্ট আমি কনকেভ মিৰৰ ক্ষেত্ৰত চাম তোমালোকে লিখি যাবা ৰুলবিলাক থাৰ্ড ৰুলটো কনকেভ মিৰৰ ক্ষেত্ৰত চাওঁ এইটো হ'ল পি মাজত এফ এফালে চি থাৰ্ড ৰুলটোত কি কৈছে চোৱা চিৰ মাজেৰে যদি যায় সেইডাল চিৰ মাজেৰে ঘূৰি যায় মানে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে যদি কোনোবা ইনচিডেণ্ট ৰে যায় মানে চিটোৰ মাজে যদি ইনচিডেণ্ট ৰে এনেকৈ আহে ধৰা সেইটো ৰিফ্লেকশ্যনৰ পিছতো ছেম ডাইৰেকশ্যনতে উভতি গুচি যায় চেণ্টাৰৰ মাজেৰে আহা ৰেডাল চেণ্টাৰৰ মাজেৰে যদি কিবা ৰে আহে সেইটো ৰিফ্লেক্ট এনেকৈ আহিব ইয়াত পৰিব ৰিফ্লেকশ্যনৰ পিছত আকৌ সেনেকৈ ঘূৰি যাব উভতি কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ ক্ষেত্ৰত কি হ'ব এইটো পি এইটো চি এইটো এফ কনভেক্স মিৰৰ ক্ষেত্ৰত এফালৰ পৰাই আহিব ৰেডাল সদায় এফালৰ পৰা এনেকৈ আহিব যেন এইডাল ৰে মানে বহাই দিলে ধৰা চিট লাগি যায় তেনেকুৱা আৰু সেই ৰেডাল কি হ'ব সেইটো ছেম ডাইৰেকশ্যনতে উভতি গুচি যাব তেনেকুৱা কনভেক্স মিৰৰ ক্ষেত্ৰত এইটো হ'ল তোমালোকৰ 3 নম্বৰ ৰুলটো তাৰপিছতে 4 নম্বৰ ৰুলটো চোৱা 4 নম্বৰ ৰুলটো কি আছে কনকেভ মিৰৰ ক্ষেত্ৰত ফাৰ্ষ্ট কৈ দিওঁ এইটো পি এইটো এফ এইটো ধৰা চি ফ'ৰ্থ ৰুলটো কি ক'লে কনকেভ মিৰৰ ক্ষেত্ৰত যদি ৰেডাল আহি এনেকৈ পলত পৰে P4 পল আছিলে যদি ৰেডাল আহি পলত পৰে যোনটো এংগেলত আহিব আই সেই ছেম এংগেলটোতে ঘূৰি যাব আৰ আৰু মানে এংগেল আই ইকুৱেল টু এংগেল আৰ আছিলে এইটো কোনটো ৰুল আছিলে ল অফ ৰিফ্লেকশ্যনৰ ৰুলটো আছিলে নহয় যোনটো ইনচিডেণ্ট এংগেল সেইটো ৰিফ্লেক্টেড এংগেলৰ সমান হয় সেইটো ঠিক তেনেকৈ কনকেভ মিৰৰ ক্ষেত্ৰতো একেই এইটোৱে এইফালৰ পৰা আহিব এইটো আই হৈছে এইটো আৰ হৈছে ছেম এংগেলতে ঘূৰি যাব চ' এইকেইটা হৈ গ'ল ৰিফ্লেকশ্যনৰ ৰুল 4টা ৰুল আছে এই 4টা ৰুল তোমালোকে মনত ৰাখিবা কাৰণ এইকেইটা ইউজ কৰিব লাগিব আৰু এই ৰুলকেইটা লিখি থৈ দিয়া নতুনীয়াকৈ নোট কৰি যিমানকেইটা দেখালোঁ কিতাপৰ পৰাই লৈছোঁ বস্তুবোৰ কিতাপৰ বাহিৰৰ পৰা ইয়াত একো দিয়া নাই গতিকে কিতাপৰ পৰাই লৈছোঁ লিখি থৈ দিয়া এতিয়া মেইন কথাখিনি আহিব এতিয়া ইমেজবিলাক আমি চাব লাগিব ইমেজ ফৰ্ম কেনেকৈ হয় কনকেভ মিৰৰ ক্ষেত্ৰত আৰু কনভেক্স মিৰৰ ক্ষেত্ৰত ফাৰ্ষ্ট কনকেভ মিৰৰ চাই ল'ব লাগিব তাৰপিছতে কনভেক্স মিৰৰ তাৰপিছতে তোমালোকে মনত ৰাখিব লাগিব কোনটো জেগাত ক'ত ইমেজ ফৰ্ম হয় গোটেইখিনি বস্তু মনত ৰাখিবা এতিয়া আমি এটা এটাকৈ ইমেজবিলাক চাই যাওঁ ফাৰ্ষ্টটো আছে চোৱা মই তোমালোকক টেবুলখনৰ সৈতে বুজাই দিম তেতিয়া ভালকৈ বুজি পাবা ফাৰ্ষ্টটো আছে এইটো এট ইনফিনিটি পজিশ্যন অফ অবজেক্ট মানে অবজেক্টটো ইনফিনিটিত আছে কনকেভ মিৰৰ কাৰণে আমি চাই আছোঁ ফাৰ্ষ্টটোত কি আছে এইটো ধৰা পি মাজত এফ আৰু সেইটো ধৰা চি হৈ গ'ল অবজেক্টটো ইনফিনিটিত আছে ইনফিনিটি বহুত দূৰত আছে আৰু কিমান দূৰত আছে তুমিও নাজানা চ' বহুত দূৰত যেতিয়া অবজেক্টটো থাকি যায় ইনফিনিটিত তেতিয়া মানে ৰে'বিলাক পেৰেলেল আহি যায় এনেকৈ সেইটো মনত ৰাখিবা ইনফিনিটিত আছে ন ৰে'বিলাক পেৰেলেল আহিব চব ৰে মানে ইফালৰ পৰা পেৰেলেলি আহি থাকে কাৰণ অবজেক্টটো বহুত দূৰত আছে চ' এনেকৈ পেৰেলেল আহি যায় এতিয়া ফাৰ্ষ্ট ৰুলটোৱে কি কৈছিলে যদি পেৰেলেল কিবা আহে ৰে সেই পেৰেলেল ৰে'ডাল ৰিফ্লেকশ্যনৰ পিছত কিহৰ মাজেৰে যায় ফ'কাছৰ মাজেৰে গুচি যায় ফ'কাছটোৰ মাজেৰে গুচি যায় এনেকৈ চ' ফ'কাছৰ মাজেৰে গুচি যায় দেয়াৰফৰ ৰিফ্লেক্টেড ৰে আমি মই কালি লাষ্ট ক্লাছটোতো কৈছিলোঁ ইমেজ ফৰ্ম হ'বৰ কাৰণে আমাক সদায় দুডাল ৰে লাগিব দুডাল ৰে ৰিফ্লেক্টেড ৰে দুডাল লাগিব আৰু সেই দুডালে য'ত কাটাকাটি কৰিব সেইটো পইণ্টে হ'ব ইমেজ ইয়াতে ৰে দুইডাল আহি পেলাই ৰিফ্লেক্টেড ৰে দুডাল আহি এইকেইটা কাটাকাটি কৰিছে চ' এইটো হ'ব ইমেজ চ' ইমেজটো ক'ত হৈছে আমাৰ ফ'কাছত হৈছে ইমেজটো ফ'কাছত হৈছে সেইটোৱে লিখা আছে ইয়াত যেতিয়া অবজেক্টটো ইনফিনিটিত থাকে ইমেজটো ক'ত আহে ফ'কাছত আৰু চোৱা ইমেজটো কি হৈছে হাইলি ডিমিনিছ পইণ্ট চাইজ মানে ইমেজটো কি হৈছে একদম ফ'কাছত পইণ্ট চাইজত আহি গৈছে ন সেইটো কাৰণে
পইণ্ট সাইজ ইমেজ আছে আৰু ইমেজটো কি ৰিয়েল আৰু ইনভাৰ্টেড সদায় মনত ৰাখিবা ৰিয়েল ইমেজ বিলাক সদায় ইনভাৰ্টেড হয় মই লাষ্ট ক্লাছত কোৱা আছে এটো ৰিয়েল ইমেজ কি হয় ইনভাৰ্টেড ইমেজ কি হয় অলৰেডি বুজোৱা আছে তোমালোকে চাই লোৱা গতিকে ইমেজটো কি হয় ইয়াত ৰিয়েল আৰু ইনভাৰ্টেড হৈ যায় ইয়াৰ পিছতে নেক্সটটো কি কৈছে বেয়ন সি সি পৰা আঁতৰত আছে ধৰ অবজেক্টটো আৰু ইমেজটো কোড আহে এফ আৰু সি ত আহে মানে আমি কনকেভ মিৰৰে চাই আছো এটো পি এটা এফ এটো সি এইবাৰ অবজেক্টটো কোড আছে সি পৰা আঁতৰত আছে সি পৰা এফালে আছে ধৰা এখিতে লৈ ললো অবজেক্টটো এটো এ এটো বি হৈ গল তাৰপিছতে আমি কি কৰিম এতিয়া আমি ইমেজ ফৰ্ম কৰিবৰ কাৰণে দুডাল ৰেল আঁকিব লাগিব দুইডাল ৰে সেই ৰে দুডাল ৰিফ্লেকশনৰ পিছত যোনটো পইণ্টত কাটাকাটি কৰিব হেতু ইমেজ হ'ব এতিয়া দুডাল ৰে আমি ফাৰ্স্ট ৰেডাল কেনেকৈ আঁকিব জানানে সদায় এই প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল আঁকি দিয়া প্যাৰেলাল আঁকি দিলে এটো ৰিফ্লেকশনৰ পিছত কোনফালে যাব ফোকাসৰ মাজে গুচি যাব এনেকে মানে ইয়াতো হেতুৱে কৈছো চোৱা সেকেন্ডটোত এটো ফোকাসৰ মাজে গুচি যাব তাৰ পিছতে আৰু এডাল ৰে আঁকি দিবা এনেকে ফোকাসৰ মাজে ৰেডাল আঁকি দিয়া হল ফোকাসৰ মাজে যেতিয়া ৰে দুডাল যায় ৰিফ্লেকশনৰ পিছত কি হয় প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালত আহি যায় এনেকে এই ৰুল দুটা যে ফাৰ্স্ট ৰুল আৰু সেকেন্ড ৰুল সেই ৰুল দুটা ইয়াত ইউজ হৈ আছে হৈ গল এতিয়া ৰিফ্লেক্টেড ৰে কোন দুডাল এডাল এই দুডালে কাটাকুটি কৰিছে এখিতে সো ইমেজ মানে এফালে হ'ব এনেকে হৈ গল এটো ধৰা এ ড্যাশ এটো বি ড্যাশ হল এটা সো ইয়াত ইমেজটো তো ৰিয়েলে আহিছে ইমেজ কোড আহিছে ৰিয়েল ইমেজ মানে আমি একো ইমাজিন কৰিব লগিয়া হোৱা নাই বস্তুটো বনাবলে ৰিয়েল আহিছে কোনবা যদি ৰিয়েল ইনভাৰ্টেড বুজি নাই পোৱা লাষ্ট ক্লাছটো চাই লোৱা ধুনীয়াকৈ বুজোৱা আছে আৰু ইনভাৰ্টেড হৈ গৈছে কাৰণ এফালে এফালে এনেকে থিয় হৈ আছে এটো তলফালে আহি গল সো কি হৈছে ইনভাৰ্টেড মই অলৰেডি কোৱা আছে ৰিয়েল ইমেজ সদায় ইনভাৰ্টেড হয় তাৰ লগতে ইমেজটো কোড ফৰ্ম হৈছে সি আৰু এফৰ মাজত মানে ফোকাস এণ্ড সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজত ইমেজটো ফৰ্ম হৈছে এটো ইয়াত হৈছে এফ আৰু সিৰ মাজত ফৰ্ম হৈছে ৰিয়েল এণ্ড ইনভাৰ্টেড ইমেজটো কি হয় ডিমিনিছ মানে সাইজটো কম হৈ গৈছে ইয়াতে যিমান ডাঙৰ হয় না ইমেজটো ইয়াত কমি যায় মানে হেতু কৈছে হৈ গল এটো ইয়াৰ পিছত আমি চাম ইয়াৰ পিছত এট সি মানে এবাৰ ইমেজটো সিত থাকিব কি অবজেক্টটো এটো ধৰা পি এটো এফ এটো সি এবাৰ অবজেক্টটো কত থাকিব সিত হল এ বি এবাৰ যদি আমি দুডাল ৰে আঁকিব লাগে এডাল ৰে ধৰা প্যাৰেলাল আঁকিলে কিহৰ মাজে যায় ফোকাসৰ মাজে যায় আৰু এডাল ৰে আমি ফোকাসৰ মাজে আঁকিলো ফোকাসৰ মাজে আঁকিলে কিহত যায় এই এডাল এক্সিসৰ প্যাৰেলাল যায় প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল আহিল সো ইয়াটো অবজেক্টটো মানে সিতে আহিব মানে মোৰ আকাত অকমান গণ্ডগোল হৈছে ন জোখটোত কিন্তু যদি ভালকে আঁকা সিতে আহিব মানে ইমেজটো এখিতে আহি যাব এখিতে এটো বি ড্যাশ এটো এ ড্যাশ হৈ গল মানে ইয়াত ইমেজটো সিতে আহিব আৰু ইমেজটো কি আহিছে ৰিয়েল ইমেজ সদায় ইনভাৰ্টেড হয় হেতুৱে এটো লিখা আছে এট সি হলে এটো সেন্টাৰ অফ কাৰ্ভেচাৰতে আহে সেম সাইজত আহে ৰিয়েল এণ্ড ইনভাৰ্টেড ইয়াৰ পিছতে এটো তোমালোকে নিজে চাবা বিটুইন সি এণ্ড এফ হেতু বেয়ন সি আহিব আমি এফ টো চাও আৰু এটা দেখাই দিম আৰু এফ এবিলাক তোমালোকৰ মানে এক্সামত কোনটোত কি আছে আহি যায় মানে কোনটো জায়গাত পজিশন অবজেক্ট ৰাখিলে ইমেজ কোড আহে তোমালোকে এই তালিকাখন মনত ৰাখিবা একদম এখন একদম মনত ৰাখিবই লাগিব এটা আমি ফোকাসত থাকিলে কি হয় চাও এবাৰ ইমেজ অবজেক্টটো কত থাকিব ফোকাসত এটো ধৰা পি এটো এফ এটো সি এবাৰ থাকিব ফোকাসত মানে এটো সো ইয়াৰ পিছতে আমি ফোকাসত চাম ফোকাসত চালে ফাৰ্স্ট আমি কি চাম এটা চোৱা ফোকাসত এটো আছে আমাৰ অবজেক্টটো আছে এ বি আমি এটা দুডাল ৰে আঁকিব লাগিব যোন দুডাল ৰে আমাক হেল্প কৰিব ইমেজটো বনোৱাত ফাৰ্স্ট এডাল ৰে আমি সদায় প্যাৰেলাল আঁকো প্যাৰেলাল ৰেডাল
আফটাৰ ৰিফ্লেকশ্যন কোনফালে মাজে যাব এফৰ মাজেৰে এনেকৈ গুচি যাব আৰু এডালেৰে কেনেকৈ আঁকিবা এডালেৰে ফ'কাছৰ মাজেৰেতো আঁকিব নোৱাৰে ন ইয়াত আগৰ কেইটাত আমি ফ'কাছৰ মাজেৰে আঁকি দিওঁ এইফালৰ পৰা আহে তাৰপিছতে পেৰেলেল হৈ গুচি যায় কিন্তু ইয়াততো ফ'কাছৰ মাজেৰে নাযাবই ইয়াত কেনেকৈ আঁকিবা ইয়াত তোমালোকে এনেকৈ আঁকিব পাৰা এই ৰেডাল ধৰা এইকেইটা আমি ৰিফ্লেকশ্যন কৰিলোঁ মানে এইডাল ধৰা এনেকুৱা লাগিছে যেন চিৰ পৰা ওলাই গৈছে আৰু যদি চিৰ পৰা ওলাই যোৱা যেন লাগে তেতিয়া সেইডাল ৰিফ্লেকশ্যনৰ পিছতো চেম ছাইডত গুচি যায় এনেকৈ চ' সেইডাল চিৰ পৰা যদি ওলাই যোৱা যেন লাগে আৰু তেতিয়া চিৰ পৰা এফালেই গুচি যায় চেম ডাইৰেকশ্যনতে গুচি যায় আমাৰ যোনটো ৰুল নম্বৰ 3 আছিলে গতিকে এই দুইডালে এনেকৈ গৈ থাকিব এতিয়া এই দুডাল পেৰেলেল গৈ আছে এনেকৈ এইডাল লগ লাগিব জানো ক'তো লগ নালাগে ন পেৰেলেলি এনেকৈ গৈ থাকিব লগাব নোৱাৰে আৰু যদি লগ নালাগে কি হ'ব তেতিয়া কি হয় জানে ইমেজটো ইনফিনিটিত ফৰ্ম হয় বুলি আমি ধৰোঁ ইনফিনিটিত ফৰ্ম হয় এইটোৱে লিখা আছে ফ'কাছত যদি থাকে ইমেজটো ইনফিনিটিত ফৰ্ম হয় আৰু হাইলি এনলাৰ্জড মানে বহুত ডাঙৰ ইমেজ আহে আৰু ইমেজটো সদায় ৰিয়েলে হয় এইটো আৰু ইনভাৰ্টেড হয় তোমালোকৰ এক্সামত এনেকৈ কুৱেশ্যন আহে যে কোনটো পইণ্টত আমি অবজেক্টটো ৰাখিলে ইমেজটো ইনফিনিটিত ফৰ্ম হয় এইটো বহুতবাৰ আহিছে চ' তেতিয়া কি হ'ব ফ'কাছত ৰাখিলে আৰু নেক্সট কুৱেশ্যনটো আহে এইটো কেতিয়া কনকেভ মিৰৰে কি কৰে ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰে ৰিয়েল ইমেজ কনকেভ মিৰৰটো এনে ৰিয়েল ইমেজে ফৰ্ম কৰি আহিছে আমি যিমান দেখিছোঁ কিন্তু ভাৰ্চুৱেল ইমেজো এবাৰ ফৰ্ম কৰে কেতিয়া ফৰ্ম কৰে যেতিয়া পি আৰু এফৰ মাজত থাকে এতিয়া আমি সেইটোক চাওঁ কেনেকৈ হয় নেক্সট এইবাৰ পি আৰু এফৰ মাজত থাকিব এইটো ধৰা চি এইটো পি এইটো এফ আৰু এইটো ধৰা চি এতিয়া আমি কি লিখাম পি আৰু এফৰ মাজত থাকিব মানে এইখিনিতে আছে ধৰা হ'ল এতিয়া আমি কেনেকৈ বনাম ইমেজ কেনেকৈ বনাম এটাতো পেৰেলেল দিম পেৰেলেল দিলে কি হ'ব ফ'কাছৰ মাজেৰে যাব হ'ল আৰু এটা কি কৰিম চিৰ মাজেৰে যোৱা যেন দেখাম মানে চিৰ পৰা যেন ওলাই গৈছে এনেকৈ এইটো ধৰা চিৰ পৰা যেন ওলাই গৈছে তেতিয়া কি হ'ব ৰিফ্লেকশ্যনৰ পিছত চিৰ মাজেৰে গুচি যাব এনেকৈ এতিয়া যদি তোমালোকে এইটো চোৱা এইটো এনেকৈ গৈ থাকিব এইফালে গৈ থাকিব এইটোতো লগ লগাব নোৱাৰে আৰু বহল হৈ গৈ আছে কিন্তু এনেকৈ লগ লগাব পাৰি পিছফালে যদি মই বহাই দিওঁ তেতিয়াতো লগ লাগি যাব পিছফালে বহাই দিলে মানে আমি এইটো ইমাজিন কৰি বহাই দিলোঁ চ' লগ লাগি গ'ল চ' মানে ইমেজটো এইফালে আহি গ'ল এবাৰ এইটো এ বি আছিলে এইটো এ ডেছ বি ডেছ এতিয়া ইমেজটো পিছফালে আহি গ'ল আমি ইমাজিন কৰি দিলে কি হয় ইমেজটো ভাৰ্চুৱেল ইমেজ ফৰ্ম হৈ যায় ভাৰ্চুৱেল ইমেজ বুলি কয় যোনটো তুমি ইমাজিন কৰি পেলাই বনোৱা আৰু ভাৰ্চুৱেল ইমেজবিলাক কি হয় সদায় থিয় হয় মানে ইৰেক্ট মানে ইনভাৰ্টেডৰ উল্টা ইয়াত এফালে এইটো এ বি আছে ইয়াতো ওপৰলৈ আছে ন ইমেজটো সেইটো কাৰণে এইটো ইৰেক্ট বুলি কয় মানে থিয় এতিয়া পৰীক্ষাত এনেকৈ আহে যে কনকেভ মিৰৰে কেতিয়া ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰে কেতিয়া পি এণ্ড এফৰ মাজত যেতিয়া অবজেক্টটো থাকে অবজেক্টটো ক'ত থাকে পি এণ্ড এফৰ মাজত ইয়াত এফ আছে ইয়াত পি আছে পি আৰু এফৰ মাজত অবজেক্টটো আছে তেতিয়া ফৰ্ম কৰে সেইটো ইয়াত আছে গতিকে তোমালোকে গম পাইছা ভাৰ্চুৱেল ইমেজ কেতিয়া ফৰ্ম হয় আমি ধুনীয়াকৈ কনকেভ মিৰৰৰ ইমেজখিনি ডিছকাছ কৰিলোঁ এতিয়া কনভেক্স মিৰৰৰ ইমেজ আছে কিন্তু কনভেক্স মিৰৰৰ এক্সামত ইমান নাহে আজিলৈকে অহা নাই মানে কেতিয়াও এটাই মনত ৰাখিবা কনভেক্স মিৰৰে সদায় ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰে এইটো মনত ৰাখিবা সদায় ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰে সদায় মানে চোৱা মই বুজাই দিছোঁ কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ ইয়াৰ ইমেজটো অলৱেজ ভাৰ্চুৱেল হয় সদায় ইয়াৰ ইমেজ ভাৰ্চুৱেল হয় ই ৰিয়েল ইমেজ কেতিয়াও ফৰ্ম কৰিব নোৱাৰে কনভেক্স মিৰৰে কিন্তু কনকেভ মিৰৰে বেছিভাগ ক্ষেত্ৰতে ৰিয়েল ইমেজ ফৰ্ম কৰে ইন মষ্ট কেছেছ বেছিভাগ ক্ষেত্ৰতে বাট এনেকুৱা এটা কেছ আছে যেতিয়া কনকেভ মিৰৰ ফৰ্মছ
ভাৰ্চুৱেল ইমেজ আৰু সেইটো কেছ কেতিয়া যেতিয়া অবজেক্টটো ক'ত থাকে পি এণ্ড এফৰ মাজত থাকে পি আৰু এফৰ মাজত থাকে মানে পোল আৰু ফ'কাছৰ মাজত যদি থাকে তেতিয়া এইটো ফৰ্ম কৰি দিয়ে ভাৰ্চুৱেল ইমেজ গতিকে এইটো কথা মনত ৰাখিব কনভেক্স মিৰৰ অলৱেজ ভাৰ্চুৱেল মানে এই ৰিয়েল ইমেজ ফৰ্ম কৰিব নোৱাৰে আৰু কনকেভ মিৰৰে দুইটা ফৰ্ম কৰিব পাৰে সেইটো হ'ল এইখিনিয়ে হ'ল মেইন পইণ্ট আৰু তোমালোকে এইখিনি লিখি ৰাখিবা আজি যি যি দেখালোঁ নেক্সট আমি ইয়াৰ ওপৰত কুৱেশ্যন কিছুমান ডিছকাছ কৰিম